এনেকুৱা এটা আখৰ আছে। এই আখৰটো এটা খণ্ড বৰ্ণ, ই মূল বৰ্ণ নহয়, ই এটা খণ্ড বৰ্ণ। এইটো কি যে হসন্ত দন্তীয় তৰ এটা খণ্ড ৰূপ। এই হসন্ত দন্তীয় তৰ এটা খণ্ড ৰূপ, এই দুটাৰ উচ্চাৰণ সমান। কোনোবাই যদি এনেকে শৰৎ বুলি লিখে আৰু আন এজনে যদি এনেকৈ শৰৎ বুলি লিখে, এই দুয়োটাৰ উচ্চাৰণ সমান, একে উচ্চাৰণ, শৰৎ শৰৎ। কিয়? ইয়াত দন্তীয় তত হসন্ত চিন দিয়া আছে, গতিকে ইয়াৰ স্বৰবিহীন। গতিকে আমি এই সমান কাৰণে আমি কি কৰিছো, এইখিনি ইয়াৰে এটা খণ্ড বৰ্ণ, খণ্ড হৈ গৈছে, আখৰটো খণ্ড হৈছে, সেইকাৰণে খণ্ড হোৱা কাৰণে ইয়াৰ নাম খণ্ডত। ই এটা খণ্ড বৰ্ণ, ইয়াৰ নাম খণ্ডত। সেইকাৰণে ইয়াৰ লগত যেতিয়া বিভক্তি যোগ হব আকৌ দন্তীয়ত হৈ যাব, যেনে শৰৎ যোগ ৰ, এতিয়া দন্তীয়ত হৈ যাব, সমান শৰতৰ। এই খণ্ড বৰ্ণত বিভক্তি যোগ হলে মূল বৰ্ণ হৈ যায়। কিন্তু আমাৰ কি কৰিছে টিভি চেণ্টাৰে শৰৎ ৰ লিখি আছে, শৰৎ ৰ আকাশ। দূৰদৰ্শনত ওলাই শৰৎ ৰ আকাশ, কিন্তু শৰৎ ৰ আকাশ বুলি কোনো শব্দই নাই, শৰতৰ আকাশ। খণ্ড বৰ্ণৰ লগত বিভক্তি যোগ হলে মূল বৰ্ণ হৈ যায়। ই খণ্ডত, কিয়? দন্তীয়তৰ খণ্ড, সেইকাৰণে ইয়াৰ নাম খণ্ডত। কিন্তু অসমীয়া মানুহে ইয়াক ২৭টা নাম দিছে। এটা নাম দুটা নাম নহয়, ২৭টা। খণ্ডত, খন্তত, খন্তাত, খন্তিয়াত, খন্ত্যাত, হসন্ত, ব্যঞ্জন্ত, খত্ত, খাত্ত, হলন্তত, উল্টাত, অৰ্ধত, অদত্ত, হসন্ত্যাত, হস্যান্তত, হলন্তত, ২৭টা। কিন্তু এটা আখৰৰ এটা নাম, উচ্চাৰণ কেতিয়াবা দুটা হ'ব পাৰে। যেনে RICE ৰাইচ, CAT কেট, এই চিৰ পৰা কল হল, চ হল, উচ্চাৰণ দুটা হ'ব পাৰে, কিন্তু নাম এটা, এটা বৰ্ণৰ এটা নাম, কিন্তু উচ্চাৰণ দুটা হ'ব পাৰে। গতিকে ইয়াৰ নাম খণ্ডত। কিন্তু অসমৰ LP স্কুল বিলাকত কেইজন শিক্ষকে খণ্ডত বুলি শিকায়? খণ্ডত বুলি হেমকোষত আছে, খণ্ডত বুলি হেমকোষত আছে, খণ্ডত বুলি সত্যনাথ বৰাৰ বহল ব্যাকৰণত আছে। কিন্তু আমাৰ স্কুল বিলাকত খন্ত্যাত, বেজনাত, উল্টাত, যাৰ যি মন যায় তাকে শিকাই থাকে, এনেকুৱা অৱস্থা। আৰু আপোনালোকে আচৰিত পাব যে বহুত হাইস্কুলৰ পদূলিত লিখা আছে, তৰণত, প্ৰাদেশিকিত হাইস্কুল, প্ৰাদেশিকিত হাইস্কুল। হেডমাষ্টৰে দিনে তাৰ তলেদি অহা যোৱা কৰে, কিন্তু লিখা আছে প্ৰাদেশিকিত হাইস্কুল। তো অৰুণাচল প্ৰাদেশিকিত হল, মেঘালয় প্ৰাদেশিকিত হল, মিজোৰাম প্ৰাদেশিকিত হল, এই হাইস্কুলখন ১ বিঘা মাটিত কেনেকে প্ৰাদেশিকিত হব? কাৰো সাধ্য নাই এখন হাইস্কুল যে প্ৰাদেশিকিত কৰিব, কাৰো সাধ্য নাই। মোদীৰো সাধ্য নাই, হিমন্ত বিশ্বৰ সাধ্য নাই, কাৰো সাধ্য নাই। গতিকে স্কুলক কৰিব লাগিব প্ৰাদেশিকীকৃত, প্ৰাদেশিকীকৃত। কিন্তু লেণ্ডেড এৰিয়া, ভূখণ্ড বিলাকক প্ৰাদেশিকৃত কৰিব। মেঘালয়ক প্ৰাদেশিকৃত কৰিব, অৰুণাচলক প্ৰাদেশিকৃত কৰিব, মিজোৰামক প্ৰাদেশিকৃত, অসমক ব্ৰিটিছৰ দিনতে প্ৰাদেশিকৃত কৰিছে। লেণ্ডেড এৰিয়া প্ৰাদেশিকৃত, কিন্তু স্কুল কলেজ প্ৰাদেশিকীকৃত। এই গণ্ডগোল বিলাকৰ কাৰণে মই মানে লাগি থাকো এই বিষয়টোত। তাৰে কাৰণে স্কুল কলেজত যাওঁ বা ল'ৰা ছোৱালী বিলাকক অলপ বানান বৰ্ণমালা উচ্চাৰণৰ কথা কৈ আহিছো। তো আমি আচলতে ধ্বনি তত্ত্বৰ কথা কওঁ, কিন্তু ধ্বনি তত্ত্বৰ কথা আমি সাধাৰণতে নাভাবোৱেই। যেনে আমাৰ ঙটো গ'ল, এইটো চ, CHC,
আমি প্ৰথম ছ বুলি কওঁ কিন্তু এইটো ছ চি ডাবল এইচ ছ কিন্তু আমি প্ৰথম ছ দ্বিতীয় ছ বুলি কওঁ ইয়াত এটা হ বেছি আছে চি ডাবল এইচ এটা হ বেছি আছে গতিকে এইটো প্ৰথম ছ আৰু এটা হ বেছি আছে সেই হটো ইয়াত দিয়ক ছ যোগ হ ছ ছ যোগ হ ছ ছ ছ কিন্তু আমি উচ্চাৰণ বিলাক নকওঁ আমি কেৱল প্ৰথম ছ দ্বিতীয় ছ এইবিলাক কৈ থাকো এইটোত এটা হৰ উচ্চাৰণ বেছি আছে সেইটো সংস্কৃত হিন্দীতো আছে ছ ছ এনেকুৱা আমি অসমীয়াই পৰম্পৰা মতে দুয়োটা ছ একে কৈ থাকিলেও আমি প্ৰথম ছ দ্বিতীয় ছ নামটো শুদ্ধকৈ ক'ব পাৰিব লাগে কিন্তু কোনো স্কুলত নামটোৱে শুদ্ধকৈ নিশিকায় প্ৰথম ছ দ্বিতীয় ছ কিবা কিবি শিকাই থাকে ঠিক তেনেকে প্ৰথম বৰ্গীয় জ দ্বিতীয় বৰ্গীয় ঝ জে এইচ এটা হল জ জে এ এটা জে এইচ এইটো জ জে এ এইটো কিন্তু ঝ জে এইচ জ ঝ কিন্তু অসমৰ বহুত গাঁৱত এইটোক টকান ধৰা জ বুলি শিকাই আছে টকান ধৰা জ কিছুমানত কৈছে মহাপঞ্জ মহাপঞ্জ বুলি শিকাই আছে এল পি স্কুলত মহাপঞ্জ কিছুমানত শিকাইছে বজ্ৰ কিছুমানত বৰেজ কিছুমানত অব্জ কিন্তু আমাৰ প্ৰাচীন শিক্ষাবিদে নামটো দিছিলে দ্বিতীয় বৰ্গীয় ছ জে এইচ ছ দ্বিতীয় বৰ্গীয় ছ এইটো নাম দিছিলে কিন্তু এই মহাপঞ্জ টকান্ধৰ জ বৰেজ এইবিলাক আমাৰ থলুৱাভাৱে নাম দি আছে আচলতে গোটেই অসমত একেধৰণে শিকাব লাগে ঠিক তেনেকে আমাৰ শেষৰ আখৰটো ছ বৰ্গৰ শেষৰ আখৰটো এইটো 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 আচলতে যেনে ভূঞা ভূঞা আৰু ভূঞা দুয়োটা কাৰেক্ট এইটো ভূঞাও কাৰেক্ট এইটো ভূঞাও কাৰেক্ট ভূঞা ভূঞা নেজেল সাউন্ড নাকেৰে মাতটো আহিব ভূঞা কিন্তু আমাৰ মানুহে কয় আমাৰ ডক্টৰ গোলক গোস্বামীয়ে নিয় বুলি কৈছিল নিয় বোলে নিয় যদি কিয় নিয় যদি কিয় নিয় হয় উঠে কেমে কিয় লৈ যা কিয় নিয় আচলতে এইটো চিঞৰ গঞা ভূঞা নিয় নহয় তাৰ পাছতে আমাৰ অসমৰ যিমান এল পি স্কুল আছে প্ৰায় প্ৰত্যেকখন এল পি স্কুলৰ প্ৰধান শিক্ষকজনে মূৰ্ধন্য নটো লিখিব নাজানে আপোনালোকে বেয়া নাপাব এনেকে লিখি দিয়ে মূৰ্ধন্য ন এইটো দন্তীয় নহল মূৰ্ধন্য নহল একে নহল এইটো কোনো বৰ্ণই নহয় এইটো একো বৰ্ণ নহয় আমি ভূঞা লেখতে নিয়ৰ ওপৰত আৰু এইটো কি হলে আমাক শিকাইছে ভূঞা লিখতে নিয়ৰ ওপৰত চন্দ্ৰবিন্দু আচ্ছা তো আমি আচলতে অসমীয়া ভাষাৰ বৰ্ণ সাধাৰণতে আমি সংস্কৃতৰ বৰ্ণৰ পৰা আৰ্হি লৈছিলো আৰু সেইকাৰণে আমি কি কৰিছিলো সংস্কৃতৰ মূৰ্ধন্য নৰ আমি মানে য'ত এই লেভেলটো সমান হৈ যায় দুইফালে সমান হৈ যায় ইফালে ইফালে লেভেলটো সমান এই ওপৰতল নহয় আৰু মূৰ্ধন্য ন সুন্দৰকৈ লিখিব জানে 7-8ত ফেল কৰি কিছুমান ল'ৰাই হাতত এটা টিন লৈ জখলাত উঠি আখৰ লিখি থাকে
কি সুন্দৰ সুন্দৰ মূৰ্ধন্য ন লিখে ইহঁতে 7-8 পঢ়া ল'ৰা সুন্দৰ সুন্দৰ মূৰ্ধন্য ন লিখে ৰাস্তাৰ কাষত দেখা পাব একদম শুদ্ধকৈ লিখে কিন্তু আমাৰ মানুহবিলাকে কি কৰে বেছিভাগে মাত্ৰা নাই নহয় হৈছে দিয়ক মধ্যনা ন হৈছে দিয়ক মাত্ৰা নাই নহয় নাই কিন্তু আমি বৰ্ণমালাখন তাৰ সাইজ এণ্ড শেপ আখৰবিলাকৰ আমি জানিব লাগে কোন ডিৰেকশ্যন কোনফালৰ পৰা কোনফালে লিখে জানিব লাগে উচ্চাৰণ জানিব লাগে এইবিলাক আমি জানিব লাগে ল'ৰা ছোৱালীবিলাকে এইবিলাক শিকিব লাগে স্কুল কলেজতে শিকিব লাগে তো এইটো মূৰ্ধন্য নটো ওপৰটো দুইফালে সমান তাৰপাছত দন্তীয় ত দাঁতত জিভালগীয়া উচ্চাৰণ ত থ দ ধ ন এইটো মোটামুটি আমি শুদ্ধকৈ উচ্চাৰণ কৰোঁ বা কওঁ তাৰপাছত প বৰ্গৰ আখৰকেইটা কিন্তু মাততে মানুহে ভুল নকৰে একেটা বৰ সহজ চবে পাৰে এইকেইটা বেমাৰী খৰা চৰা চবে পাৰে এই 5টা আখৰ এনে সুন্দৰকে মাতিব পাৰে তাৰপাছতে আমাৰ অন্তস্থ জ ই এটা ব্যঞ্জন বৰ্ণই কাৰ নহয় স্বৰে কাৰ হয় গতিকে জ কাৰ নহয় ই অকাৰ অকাৰ আকাৰ ই কাৰ ৰি কাৰ এই গোটেই স্বৰে কাৰ হয় ব্যঞ্জনে কাৰ নহয় তথাপিও ইয় কাৰ হ'ব পাৰে ব্যঞ্জন হৈও ইয় কাৰ হ'ব পাৰে কিয় ইয়টো ই যোগ অ ইয় ই যোগ অ ইয় ই যদিৰ ই অপিৰ অ যদি অপি যদ্যপি ইয় হৈ গ'ল যদি অপি যদ্যপি প্ৰতি অহ প্ৰত্যহ অতি অন্ত অত্যন্ত ই যোগ অ ইয় সেইকাৰণে ই অকাৰ হ'ব পাৰে ব্যঞ্জন বৰ্ণত থাকিলেও ই অকাৰ হয় কিয় ইয়তো এটা অৰ্ধস্বৰ ই আৰু অৰ যুক্ত ধ্বনি আমি 2000 চনত সেইকাৰণে ই অকাৰ কৰিছো বহুত কষ্ট কৰি কৰিছো ই অকাৰটো আৰু ৰকাৰ হয় ব্যঞ্জন হৈও ৰকাৰ হয় ৰৰ পৰা ৰকাৰ হয় ৰৰ পৰা ৰকাৰ হয় ব্যঞ্জন এটো কাৰ নহয় তাৰমানে স্বৰবৰ্ণত ৰ আছে স্বৰবৰ্ণত ৰ আছে স্বৰবৰ্ণত ৰ ক'ত আছে এই ৰিৰ গাত ৰ আছে আপোনালোকে ৰিক চেপি দিয়ক ৰ ওলাই যাব ক্ৰি যোগ অন এতিয়া ৰ ওলাই যাব কাৰ এই ৰিৰ পৰা ৰ ওলাল ৰিত ৰ থাকে সেইকাৰণে ৰিৰ পাছতো মূৰ্ধন্য ন ৰৰ পাছতো মূৰ্ধন্য ন আৰু ৰিত ৰ থকা কাৰণে ৰকাৰ হ'ব পাৰিছে কত্ৰকাৰে ক্ৰ স্বৰবৰ্ণত আছে ৰিত ৰ আছে ৰ ধ্বনি গতিকে আমি ৰকাৰ কৰো তাৰপাছতে লটো সহজে আমাৰ মানুহে ভুল নকৰে লটোত সকলোৱে সহজ পায় কিন্তু তাৰ পাছতে এই আখৰটো এইটোৰ অলপ গণ্ডগোল হয় আমাৰ আমি ডাঙৰ ডাঙৰ পণ্ডিতেও ওয়াব্ব বুলি কয় ওয়াব্ব এইবিলাক কয় ওয়াব্ব এইবিলাক নাই এই আখৰটোৰ আচল নাম হ'ল ওয়াব উ আৰু ব ওয়াব পুৱতি ব নৱকান্ত শুৱনি ব আবাহন একেটা আখৰ উ হয় ব হয় সেইকাৰণে ইয়াৰ নাম ওৱাব কিন্তু অসমৰ প্ৰায় সকলো ঠাইতে ওৱাব্ব এনেকে থাকে ওৱাব্ব নামৰ আখৰ নাই ওৱাব পুৱতি উ নৱকান্ত ব ওৱাব শুৱনি উ আবাহন ব ওৱাব আৰু আমি 2003 চনৰ পৰা
অৱস্থাবাচক শব্দবিলাক উৱাব কৰিছো। দাসত্ব, বীৰত্ব, মহত্ব, তত্ত্ব, সত্ত্ব চব উৱাব, কিন্তু বাকী শব্দবিলাক অম্বা, অম্বিকা এইবিলাক ব। কিন্তু উৱাব হলেও বীৰত্বত আমি সহজ কৰিবৰ কাৰণে তলৰ চিনটো নিদিওঁ। তই উৱব্যয়ৰ এই চিনটো নিদিওঁ। এইটো মানে সৰলীকৰণ। সৰলীকৰণ, তয়বত্ত নহয়, তই উৱব্যয়, কিন্তু সৰলীকৰণৰ কাৰণে আমি আচটো নিদিওঁ, কিন্তু বানান মাতিব লাগে তই উৱব্যয়। উৱাবৰ পিছতে আমাৰ তালব্য হ, মূৰ্ধন্য হ, দন্তীয় হ, ক্ষয়। ক্ষয়টো এটা যুক্তাক্ষৰ, অ আৰু মূৰ্ধন্য হৰ। ক্ষয়ৰ পাছত সদায় মূৰ্ধন্য ন হয়। অনুবীক্ষণ, দূৰবীক্ষণ, ক্ষণ, বিচক্ষণ চব মূৰ্ধন্য ন। কিয়? ক্ষয়টো ক আৰু মূৰ্ধন্য হৰ যোগফল। ক যোগ মূৰ্ধন্য হ, ক যোগ মূৰ্ধন্য হ। এই ক আৰু মূৰ্ধন্য হ যোগ কৰি তাৰ পাছত কণাবিলাক এক ক আৰু মূৰ্ধন্য হ যোগ। সেইকাৰণে ক্ষয়ৰ পাছত সদায় মূৰ্ধন্য ন দিব লাগিব। ক্ষয়ৰ পাছত দন্তীয় ন দিলে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ বানান ভুল হবই। ক্ষয়ৰ পাছতে দ বিন্দু ৰ, যে আমি গুড়, গুড় এবিধ মিঠা বস্তু গুড়, তাত আমাৰ দ বিন্দু ৰ গুড়। কিন্তু গছৰ গুৰি তাত কিন্তু ৰ। গছৰ গুৰিত মানুহ এজন আছে ৰ, কিন্তু গুড়ৰ মিঠাই বা কুঁহিয়াৰৰ গুড় এইবিলাকত দ বিন্দু ৰ হব। কিছুমানে দাৰে ৰ কয়, দৰে ৰ কয়, এইবিলাক কব নালাগে, দ বিন্দু ৰ। তাৰপিছতে ধ বিন্দুৰ হ, ধ মূৰ্ধন্য ধত বিন্দু এটা লগাই হ ধ্বনি কৰিছে। ধ বিন্দুৰ হ, যেনে পঢ়া, কিতাপ পঢ়া, ৰহৰ হৰ দৰে উচ্চাৰণ হয়। ধ বিন্দুৰ হ। তাৰপাছতে ইয়ৰ পাছতে খণ্ডত, তাৰ পাছতে অনুচ্চাৰ। অনুচ্চাৰটো আগতে কৈছো যে হচন্ত ঙৰ খণ্ডৰূপ অনুচ্চাৰ, এইটো ঙৰ খণ্ডৰূপ। তাৰপাছত বিসৰ্গ, বিসৰ্গই ধ্বনিটো একদম চুটি কৰে, আৰু সন্ধি হলে বিসৰ্গৰ লগত ৰ, দন্তীয় হ এইবিলাকৰ আগমন হয়। যেনেকে ধনু যোগ বিদ্যা, ধনুৰ বিদ্যা, ৰ আগমন হল। মনঃ যোগ কামনা, মনস্কামনা, হৰ আগমন হল। গতিকে বিসৰ্গৰ পৰা সন্ধিৰ সময়ত ৰ, হ এইবিলাক অন্য বৰ্ণৰ আগমন হয়। তাৰ পাছতে চন্দ্ৰবিন্দু, চন্দ্ৰবিন্দু থাকিলে আমি সদায় নাকৰ মাত দি মাতিব লাগে। যিবিলাক শব্দত চন্দ্ৰবিন্দু থাকিব আমি নাকৰ মাত দি মাতিব লাগে। আমি হাঁহ, বাঁহ, কাঁহ এইবিলাক শব্দ কলে নাকৰ মাত দিব লাগে, নাচিকা ধ্বনি। কিয়? যে সংস্কৃতত হংস, বংশ, কংস আছিলে, তাৰ পৰা অসমীয়া তদ্ভৱ শব্দ হৈছে হাঁহ, বাঁহ, কাঁহ। এই নাচিকা ধ্বনিটো আছে। গতিকে আমি হাঁহ বুলি কলে নাকৰ মাত দিব লাগে, হাঁহ। ইয়াতে আমি নাকৰ মাত দিব লাগে, হাঁহ। বাঁহ বুলি কলে আমি নাকৰ মাত দিব লাগে, বাঁহ। কাঁহ বুলি কলে আমি নাকৰ মাত দিব লাগে, কাঁহ। নাক ফুল দিব লাগে, নাক আৰু নাক ফুল। এতিয়া চবে নাকৰ মাত দি মাতিব, হাঁহ, বাঁহ, কাঁহ, নাক আৰু নাক ফুল। এনে অলপ মহিলাসকলৰ নেজেল চাউণ্ডটো আমাতকে ভাল, গতিকে নাক ফুল দিলে ভাল হয়। তো এতিয়া এইবিলাকতো পৰীক্ষাত নাক আঁকি থাকিব নোৱাৰি। সেইকাৰণে পণ্ডিতে কৈছে যে গোটেই নাকটোৰ দৰকাৰ নাই। গোটেই নাকটোৰ দৰকাৰ নাই, একটুকুৰ থাকিলে হ'ল। ইয়াতে আমি এতিয়া নাকৰ মাত দিম, হাঁহ, বাঁহ, কাঁহ। এইটো চন্দ্ৰ আৰু নাকফুল বিন্ধা বিন্দু, চন্দ্ৰ বিন্দু। এইটো নাকৰ প্ৰতীক, নাকৰ প্ৰতীক। সেইকাৰণে নাকৰ মাত দিবই লাগিব। আৰু এইটো যদি আমি বাঁহ বুলি কওঁ, নেষ্টবে বাৰ্ড, চৰাইৰ বাঁহ, নেষ্টবে বাৰ্ড চৰাইৰ বাঁহ। কিন্তু বাঁহ গছ,
কাঁহৰ কাঁহি এবিধ ধাতু, কিন্তু বেমাৰ কাঁহ, তাত নাকৰ মাত নাই, বেমাৰ কাঁহ, এইটো এটা হেৰি নাচিকা ধ্বনি নাই এইবিলাকত। ঠিক এনেকে আমি প্ৰথমে বৰ্ণমালাখন আমি ভালকৈ লিখিব মাতিব পৰা হ'ব লাগে। তাৰ পাছত আমি শব্দবিলাকৰ বানান উচ্চাৰণবিলাক জানিব লাগে। তাৰ পাছত ব্যাকৰণে আমাৰ উপসৰ্গ, উপসৰ্গই ধাতুৰ অৰ্থ বদলাই দিয়ে। আমাৰ 20টা উপসৰ্গ আছে, উপসৰ্গৰ ব্যৱহাৰবিলাক আমি জানিব লাগে। পৰা অপহমনি অৱহননিৰ দূৰবীন সুত পৰিপ্ৰতি অধি অপি উপহা। আৰু কি কৈছে, উপসৰ্গেন ধাত্বৰ্থ বলাত অন্যত্ৰ নিয়তে, উপসৰ্গই বলেৰে ধাতুৰ অৰ্থ বেলেগ ফালে লৈ যায়। এই উপসৰ্গই ধাতুৰ অৰ্থ বেলেগ ফালে লৈ যায়। যেনে ৰি মানে চুৰ কৰা, ৰি মানে চুৰি কৰা, কিন্তু উপ ৰি অন এতিয়া উপহাৰ হ'ল। উপহাৰ হলে আকৌ চুৰি কৰাৰ বিপৰীতে মৰমেৰে দিয়া হ'ল, একদম অৰ্থ বদলি যায়। হি মানে চুৰি কৰা, উপহাৰ উপহৰি অন এবাৰ মৰমেৰে দিয়া হ'ল। প্ৰহৰি অন প্ৰহাৰ, প্ৰহৰি ধাতু আৰু অন প্ৰত্যয় প্ৰহাৰ, প্ৰহাৰ মানে মাৰা। কিন্তু বি উপসৰ্গ ৰি ধাতু অন প্ৰত্যয় বিহাৰ ঘূৰি ফুৰা, অৰ্থ বদলি যায়, বিহাৰ ঘূৰি ফুৰা। এনেকে উপসৰ্গেন ধাতুৰ্থ বলাত অন্যত্ৰ নিয়তে, উপসৰ্গই বলেৰে ধাতুৰ অৰ্থ বেলেগ ফালে লৈ যায়। আৰু কি কৰে, উপসৰ্গত কিছুমান উপসৰ্গত বানান বিৰাট পৰিৱৰ্তন হয় বানানৰ। যেনে উত যিটো উপসৰ্গ আছে, উত উপসৰ্গৰ লগত পাছৰ ব্যঞ্জন দ্বিত্ব হৈ যায়। যেনে উত যোগ জাল, এইবাৰ দ্বিত্ব হৈ যাব, সমান উজ্জ্বল। উত উপসৰ্গৰ লগত অন্য ব্যঞ্জনৰ যুক্ত হলে দ্বিত্ব হৈ যায়। উদ্যোগ জল উজ্জ্বল, উদ্যোগ চল উচ্ছল, উদ্যোগ নয়ন উন্নয়ন। গতিকে আমি উপসৰ্গ বিলাকো জানিব লাগে। উপসৰ্গই ধাতুৰ অৰ্থ বলেৰে বেলেগ ফালে লৈ যায়। 20টা উপসৰ্গ আছে, ছাত্ৰ ছাত্ৰীসকলে এই উপসৰ্গকেইটা মনত ৰাখিব লাগে। তাৰ পাছত পাণিনি, পৃথিৱীৰ বিখ্যাত পণ্ডিত পাণিনি আছিলে ব্যাকৰণবিদ। কিন্তু পাণিনিৰ ব্যাকৰণক আন এজনে কৈছে গৰুৰ খোজৰ সমান বুলি। যে মহাদেৱৰ পৰা ব্যাসে যিমান ব্যাকৰণ শিকিছিল ব্যাসদেৱে, তাৰ তুলনাত বোলে পাণিনিৰ ব্যাকৰণ গৰু খোজৰ সমান। আৰু এই পাণিনিয়ে প্ৰথমে আমাৰ এইবিলাক বানানৰ চিষ্টেম বিলাক কৰি থৈ গ'ল। ৰৰ পাছত মূৰ্ধন্য হোৱা বা কাৰ হোৱা এইবিলাক তাহানি দিনতে কৰি থৈ গ'ল। তো এতিয়া উপসৰ্গ, উপসৰ্গৰ এই 20টা উপসৰ্গ আমাৰ ছাত্ৰ ছাত্ৰীবিলাকে ভালকৈ মনত ৰাখিব লাগে। তাৰপাছত আমাৰ এজন পণ্ডিতে কৈছিলে যে অৰ্ধমাত্ৰা বিলোপেন পুত্ৰোৎসৱ মন্যতে ব্যাকৰণে, যে ব্যাকৰণৰ ক্ষেত্ৰত আধা মাত্ৰা কমিলেও পুতেকৰ পুত্ৰ জন্মৰ সমান আনন্দিত হয়, আনন্দ লাগে। আধা মাত্ৰা কমিলেও পুত্ৰৰ জন্মৰ সমান আনন্দ লাগে। এতিয়া আমি সেই সূত্ৰে আমি আধা মাত্ৰা কমাইছো। যেনে শংকৰদেৱে লিখিছিলে ৰহিল, আমি আধা মাত্ৰা কমাই ৰল, ঊৰ্ধ্বকমা এটা দিছো। সহিতে আমি অৰ্ধমাত্ৰা কমাই সতে, এইবিলাক আমি অৰ্ধমাত্ৰা কমাইছো, এটা এটা মাত্ৰা কমাই দিছো। সতে ৰহিল ৰল, কহিলে কলে এইটো ঊৰ্ধ্বমাত্ৰা ঊৰ্ধ্বকমা। কিন্তু কিছুমান মানুহে নাজানি ঊৰ্ধ্বকমাটোক অৰ্ধ অ বুলি কয়। এইটো অৰ্ধ অ নহয়, অধ্বনিৰ এটা মানে কি হয়, বিলম্বিত হয়। ৰল ৰহিল ৰল, কহিলে কলে, সহিতে সতে,
অটো দীঘলীয়া হয়। ই ঊৰ্ধ্ব কমা, এই চিনটোৰ নাম ঊৰ্ধ্ব কমা, অৰ্ধ অ নহয়। কিন্তু সৰ্বশিক্ষা অহাৰ লগে লগে কিছুমান পণ্ডিতে ট্ৰেইনিঙত অৰ্ধ অ কৈছিলে। মই বোলে এইটো অৰ্ধ নকব, এইটো ঊৰ্ধ্ব কমা। ই এটা এটা মাত্ৰা কমাইছে। আৰু যিটোত আমাৰ পণ্ডিতে কৈছিলে যে অৰ্ধ মাত্ৰা বিলোপেন পুত্ৰোৎসৱ মন্যতে ব্যাকৰণে। আৰু এইবিলাক ইংৰাজীতো আছে। ইংৰাজীতো অৰ্ধ মাত্ৰা কমোৱা বা বহুত মাত্ৰা কমোৱা এইবিলাকো আছে। যে ইংৰাজীত ইউনিভাৰ্চিটি লিখিছে, ইউনিভাৰ্চিটি। কিন্তু আগৰ দহৰ দেশ দি ভাৰ্চিটি লিখিছে। এইখিনি অৰ্ধ মাত্ৰা কমাইছে। তাতে আমি ঊৰ্ধ্ব কমা এটা দিছে। এই ঊৰ্ধ্ব কমাটোৱে বুজাইছে কিবা এক অংশ ৰৈ গৈছে তাৰ, সেই অংশ আমি ধৰি ল'ম। তেনেকুৱা এনেকে আমাৰ ব্যাকৰণ বহুত কথা আছে। আমি ব্যাকৰণ জানিব লাগে। ব্যাকৰণ কিতাপ নহয়, ব্যাকৰণ কাগজ নহয়, কিন্তু ব্যাকৰণ এটা নিয়ম। ব্যাকৰণ এটা নিয়ম। আমাৰ পাণিনিয়ে কৈছিলে ব্যাক্ৰিয়তে সাধু শব্দ, ভাল শব্দ ভাল ধৰণে প্ৰয়োগ কৰে, বুৎপদ্যতে অনৈতি, তাৰ দ্বাৰাই বুৎপত্তি বিস্তাৰ কৰে। বি উপসৰ্গ আ উপসৰ্গ ক্ৰী ধাতু অনত প্ৰত্যয়, অনত প্ৰত্যয়, বি আ ক্ৰী অনত ব্যাকৰণ। ব্যাকৰণ ব্যাকৰণ কাগজ নহয়, ব্যাকৰণ কিতাপ নহয়, কিন্তু ব্যাকৰণ এটা পদ্ধতি। যি পদ্ধতিৰ দ্বাৰা আমি শুদ্ধকৈ ক'ব পাৰো, লিখিব পাৰো, আৰু সকলোৰে এটা গ্ৰহণযোগ্য হয় একোখন ৰাজ্যত বা একোটা অঞ্চলত, সেইটো ব্যাকৰণ। বি আ ক্ৰী অনত ব্যাকৰণ। গতিকে আমি ব্যাকৰণ মানিব লাগে, বানান চানান শুদ্ধ কৰিব লাগে। তেনেকুৱা ল'ৰা ছোৱালীবিলাকক আমি শুদ্ধকৈ শিকাব লাগে। গতিকে পাঠ্যপুথিত ভুলটো অতি দুখ লগা কথা। এতিয়া মই আগতে ক'লো যে স্কুল কলেজৰ গেটত লিখি থৈছে প্ৰাদেশিকীত হাইস্কুল, অঞ্চল প্ৰাদেশিকীত হয়। ঠিক সেনেকে বহুত হাইস্কুলৰ তোৰণত লিখা আছে তোৰণৰ দাতা অমুক লেখা আছে, চন্দ্ৰবিন্দু দিয়া আছে। মই বহুত প্ৰিন্সিপাল আৰু হেডমাষ্টাৰক সুধিছো যে আপোনাৰ এই দাতাজনৰ দাঁতবিলাক লাম্বা নেকি? বোলে কিয় সুধিলো? চন্দ্ৰবিন্দু আছে যে। বোলে নালাগে নেকি? বোলে দাঁত দনৰ হলে লাগে, কিন্তু দীঘল দাঁতৰ হলে দিব পাৰি। এনেকুৱা অৱস্থা। দনৰ হয়, এইটো হ'ল ডেণ্টেল, দাতা ডেণ্টেল, দতা জাতি। কিন্তু দাতা এইটো হ'ল দনৰ। এইবিলাক স্কুলবিলাকৰ যেতিয়া আমাৰ তোৰণত ভুলবিলাক থাকিব, সেই স্কুলৰ পৰা উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীয়ে ভুলবিলাক শিকি শিকি গুচি যায়। পাছত সিহঁতে সেইটো শুদ্ধ বুলি প্ৰতিপন্ন কৰিবৰ কাৰণে চেষ্টা কৰি কেতিয়াবা কাজিয়াতো লিপ্ত হৈ যায়, এনেকুৱা অৱস্থা। গতিকে আমি স্কুলীয়া পৰ্যায়ৰ পৰা আমি ব্যাকৰণ ভালকৈ শিকিব লাগে, ল'ৰা ছোৱালীক শিকাব লাগে, বানান জানিব লাগে, উচ্চাৰণ জানিব লাগে। তেনেকুৱা এই যে অসমীয়া সাহিত্যৰ গল্প, কবিতা, প্ৰবন্ধ এইবিলাকৰ ক্ষেত্ৰত দেখা যায় বহুত উন্নতি হৈছে, বহুতে বিভিন্ন ধৰণৰ পুৰস্কাৰ পাইছে। কিন্তু আপোনালোকে যদি ভালকৈ প্ৰবন্ধবিলাক, হাতে লিখা প্ৰবন্ধবিলাক পৰীক্ষা কৰে, তেতিয়া দেখিব যে কিমান বানানৰ ভুল, কিমান ব্যাকৰণৰ ভুল। আপোনাৰ যে গছত উঠাটো সহজ নহয়। এই উঠাটো এইটো মূৰ্ধন্যত হ'ল, কিন্তু বাৰে বাৰে কোৱাটো বা কোৱা স্বত্তেও, বাৰে বাৰে কোৱা স্বত্তেও এইটো দন্ত্যত হৈ গ'ল। তাৰমানে যেতিয়া নিৰ্দিষ্টবাচক প্ৰত্যয় হ'ব, সেইটো মূৰ্ধন্যত হ'ব, আৰু যেতিয়া গুৰুত্ব দিব কথাটোত, তেতিয়া সেইটো দন্ত্যত হ'ব। ঠিক সেনেকে আৰু বহুত কথা আছে। আমাৰ সাংবাদিক বিলাকে কিছুমান ভাষা লিখে। সাংবাদিকে কেনেকুৱা ভাষা লিখে যে বৰপেটাৰত
কাটাজাৰ ৰাস্তাৰ অৱস্থা তথৈবচ বৰপেটাৰত কাটাজাৰ পথৰ অৱস্থা তথৈবচ প্ৰথম বাক্যত কেতিয়াও তথৈবচ নহয় যে বৰপেটাৰত কলগেছিয়া ৰাস্তাৰ অৱস্থা দুখ লগা আৰু বৰপেটাৰত কাটাজাৰ পথৰ অৱস্থাও তথৈবচ এই দ্বিতীয়টো বাক্যত তথৈবচ হয় প্ৰথম বাক্যত নহয় কিন্তু আমাৰ বহুত ৰাইটাৰে প্ৰথম বাক্যত তথৈবচ লিখি দিয়ে ঠিক তথৈবচ তথা আগতটোৰ দৰে তথা যোগ ইব যোগ ছ সমান তথা তাৰমানে আগতটোৰ দৰে তথৈবচ আগতটোৰ দৰে গতিকে আগত এটা কিবা থাকিব লাগিব তেতিয়াহে তথৈবচ হ'ব ঠিক এনেকে আমি যেতিয়া ৰিপৰ্টবিলাক চাম সাংবাদিকৰ আমি প্ৰতিবেদনবিলাক চাম তেতিয়া আমি দেখিম যে তেওঁলোকেও বহুত ভুল কৰে আৰু আপোনাৰ বিভিন্ন গল্প কবিতা প্ৰবন্ধ এইবিলাকত বিভিন্ন ভুল হৈয়ে থাকে আমাৰ ব্যাকৰণ পঢ়াৰ বাহিৰে অন্য ভাল উপায় নাই আমাৰ LP স্কুলবিলাকত বহুত টিচাৰে সময়মতে অহা মধ্যাহ্ন ভোজন সময়মতে খোৱা এইবিলাকৰ কাৰণে ৰাষ্ট্ৰীয় পুৰস্কাৰ পাইছে বানান চানান শিকোৱাৰ কাৰণে খুব কমেহে পাইছে ভাষা ভালকৈ শিকোৱাৰ কাৰণে খুব কম টিচাৰেহে পুৰস্কাৰ পাইছে কিন্তু বাকী যে ডিচিপ্লিন বা ধৰক এনভাইৰনমেণ্ট বা ল'ৰা ছোৱালীৰ যত্ন এনেকুৱা কিছুমান কথাত আৰু কিছুমানতো অফিচাৰবিলাকেও হেৰি কৰি নাম লিখি দি দিয়ে অমুকক ৰাষ্ট্ৰপতি পুৰস্কাৰ দিব লাগে অফিচাৰবিলাকেও কিছুমানক দি দিয়ে গতিকে একদম ন্যায্য হিচাপে যেতিয়া পাব লাগিব তেতিয়া তেওঁলোকে কেনেকৈ শিকাইছে কেনেকৈ মানে এই সময়মতে অফিচ স্কুলত আহিছে নে নাই পাঠদান সময়মতে কৰিছে নে নাই এই গোটেইবিলাক কথা ভালকৈ যেতিয়া বিবেচনা কৰি পুৰস্কাৰ দিব সেইজনে ভাল ৰাষ্ট্ৰীয় পুৰস্কাৰ পোৱা শিক্ষক হ'ব তো এতিয়া যে বানানৰ ভুল ধৰোঁতে যদি কয় কিতাপত যি আছে আমি তাকে শিকাই আছো জনা মানুহে আমাক ক'ব লাগে এইবিলাক যদি পেপাৰত লিখে কেনেকৈ হ'ব গতিকে মই বেছি কথা আৰু ক'ব নোখোজো কিন্তু আপোনালোকে এটা কথা মনত ৰাখিব যে আমি ইংৰাজীত ল'ৰা ছোৱালীক যিমানে এক্সপাৰ্ট নকৰোঁ কিয় আমাৰ অসমীয়া ল'ৰা ছোৱালী অসমীয়া শিকিব লাগিব নহ'লে জাতিৰ ভৱিষ্যত অন্ধকাৰ গতিকে খুব সংক্ষেপতে এইখিনি কথা কৈ মই সামৰণি মাৰিব খুজিছোঁ আৰু আপোনালোকে যদি কোনোবাই বানানৰ বিষয়ে কিবা এটা সুধিব খোজে প্ৰশ্ন দুই এটা প্ৰশ্ন সুধিব পাৰিব আমি বহুত ৰূপদানো কৰিছোঁ অসমীয়া ভাষাত গৃহীত ৰূপ বহু কিছুমান আছে যেনে কৃষ্ণ এইটো এটা গৃহীত ৰূপ এইটো মূৰ্ধন্য হ যোগ মূৰ্ধন্য ন কিন্তু দেখাত ইয়াক মূৰ্ধন্য হ আৰু মূৰ্ধন্য ন যেন নাপায় সেইকাৰণে বহুতৰ সন্দেহ হয় যে কৃষ্ণ বানানটোত কি আছে এইটো মূৰ্ধন্য হ আৰু মূৰ্ধন্য নৰ গৃহীত ৰূপ কৃষ্ণত এনেকুৱা আমাৰ কিছুমান গৃহীত ৰূপ আছে ভদ্ৰকাৰে ভ্ৰ এই ভদ্ৰকাৰে ভ্ৰত আমি এটা গৃহীত ৰূপ কৰিছোঁ এইখিনি গুচাই দিছোঁ ভদ্ৰকাৰে ভ্ৰ ঠিক সেনেকে আৰু বহুতো আমাৰ গৃহীত ৰূপ আছে এইবিলাক গৃহীত ৰূপ এইটো এটা তালব্য সত্ৰকাৰে শ্ৰতা ধচুকাৰে শ্ৰু এইটো গৃহীত ৰূপ তাৰমানে যিবিলাক ডাইৰেক্টলি যোগ কৰাৰ পাছত আখৰৰ মতে হোৱা নাই বৰ্ণৰ মতে হোৱা নাই সেইবিলাক আমাৰ গৃহীত ৰূপ সেইবিলাক আমি ল'ৰা ছোৱালীক মানে অলপ বেছি ভালকৈ বুজাব লগা হয় গৃহীত ৰূপবিলাক যে আমাৰ এতিয়া হাইস্কুলত বা LPত যদি আমি কওঁ যে বাঞ্ছা আৰু কাঞ্চা লেখ বৰ্ডত নোৱাৰে দুয়োটা ওলোটা পালোটা কৰে বাঞ্ছা আৰু কাঞ্চা আজ্ঞা আৰু আঞ্জা এইবিলাক বহুত স্কুলত এজন ছাত্ৰও নোৱাৰে আজ্ঞা আৰু আঞ্জা লিখা নোৱাৰে বহুত স্কুলত একজনেও নোৱাৰা মই নিজে লগ পাইছোঁ গতিকে ইয়াৰ কাৰণে LPৰ শিক্ষকসকলে গুৰুত্ব সহকাৰে শিকালে আৰু পাৰিলে অভিভাৱক সকলেও অলপ যত্ন ল'লে
অলপ ভাষাটোৰ উন্নতি হ'ব বুলি মই ভাবোঁ। গতিকে এইখিনি কথা কৈ মই সামৰিব খুজিছোঁ। আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিলোঁ।